প্ৰিয় বন্ধুসকল, মই আজি মহাভাৰতৰ মুখ্য চৰিত্ৰ কৰ্ণৰ এটা কাহিনী লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। কুৰুক্ষেত্ৰৰ যুদ্ধত কৰ্ণ আৰু অৰ্জুনৰ তয়াময়া ৰণ হৈছিল। যেতিয়া অৰ্জুনৰ ফালে কৰ্ণৰ শৰ আহিবলৈ ধৰিছিল, তেতিয়া অৰ্জুনৰ ৰথখন সামান্য পিছুৱাই আহিছিল। আৰু অৰ্জুনে যেতিয়া শৰ এৰিছিল, কৰ্ণৰ ৰথখন অলপ বেছিকৈ পিছুৱাই গৈছিল। আৰু কৰ্ণৰ শৰ যেতিয়া অৰ্জুনৰ ৰথত লাগিছিল, তেতিয়া কৰ্ণৰ সাহস আৰু পৰাক্ৰমক প্ৰশংসা কৰিছিল। সেই সময়ৰ অৰ্জুনৰ ৰথৰ সাৰথি হৈ থকা ভগৱান শ্ৰীকৃষ্ণই। কিন্তু অৰ্জুনৰ শৰত যেতিয়া কৰ্ণৰ ৰথখন বহু বেছি পিছুৱাই গৈছিল, তেতিয়া কিন্তু ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক প্ৰশংসা কৰা নাছিল। অৰ্জুনৰ তেতিয়া সহ্য হোৱা নাছিল। ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল, হে প্ৰভু, মোৰ শৰত কৰ্ণৰ ৰথখন বহু বেছি পিছুৱাই গৈছে, কিন্তু কৰ্ণৰ শৰত আমাৰ ৰথ সামান্যহে পিছুৱাইছে, তথাপিও আপুনি কৰ্ণৰ প্ৰশংসা কৰিছে কিয়? তেতিয়া শ্ৰীকৃষ্ণই উত্তৰ দিলে, হে অৰ্জুন, কৰ্ণক প্ৰশংসা কৰাটো অতি প্ৰয়োজন, কাৰণ তোমাৰ ৰথৰ সাৰথি স্বয়ং মই। তোমাৰ ৰথ ধ্বজাত স্বয়ং মহাবলী হনুমান বিৰাজমান। তাৰ পিছতো চোৱা, কৰ্ণৰ হাতত সামান্য হ'লেওতো ৰথখন পিছুৱাই গ'ল। এইটোৱে প্ৰমাণ কৰে তেওঁ কিন্তু তোমাতকৈও বেছি শক্তিশালী। শ্ৰীকৃষ্ণৰ কথা শুনি অহংকাৰ চূৰ্ণ হৈ গ'ল অৰ্জুনৰ। কৰ্ণ মহাভাৰতৰ এক মুখ্য চৰিত্ৰ। কৰ্ণক লৈ অলেখ কৰুণ কথা, কাৰোবাৰ বাবে দাতা কৰ্ণ আৰু কাৰোবাৰ বাবে আকৌ মহাৰথী কৰ্ণ। কৰ্ণৰ ভুলৰ পৰা শিকিব লগা বহুত আছে। কবচ আৰু কুণ্ডল ইন্দ্ৰক দান হিচাপে দিয়া, মিত্ৰতাৰ কাৰণে সৰ্বোচ্চ বলিদান দিয়া, ধৰ্মৰ পথত চলা যাৰ স্বাভিমান। আপুনি ঠিকেই চিনিছে, মহাৰথী কৰ্ণ সঁচাই মহান। আহক কৰ্ণৰ পৰা শিকিবলগীয়া 5টা কথা আজি জানি লওঁ। কৰ্ণইতো কুৰুক্ষেত্ৰ যুদ্ধ ৰখাব পাৰিলেহেঁতেন, কিন্তু কৰ্ণই নকৰিলে। হয়, কৰ্ণক বহুতেই সমালোচনা কৰে, কিন্তু কৰ্ণই কৰা ভুলৰ পৰাও শিকিবলগীয়া বহুত আছে। কৰ্ণই কৰা ভুলৰ পৰা শিকক, কিন্তু নিজে জীৱনত কেতিয়াও সেই ভুল নকৰিব। প্ৰথমটো ভুল, হস্তিনাপুৰৰ সকলো ৰাজকুমাৰে শিক্ষা শেষ কৰি যেতিয়া হস্তিনাপুৰলৈ উভতিছিল, তেতিয়া প্ৰতিগৰাকী ৰাজকুমাৰে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। সেই সময়ত কৰ্ণৰ প্ৰৱেশ হৈছিল আৰু সকলোৰে সন্মুখত অৰ্জুনক তেওঁৰ সৈতে শক্তিৰ পৰীক্ষা কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কৈছিল, হে অৰ্জুন, আহা মোৰ সৈতে শক্তিৰ পৰীক্ষা কৰা। আজি প্ৰমাণ হৈ যাওক কোন সৰ্বোচ্চ ধনুবিদ। কৰ্ণ হৈছে যুধিষ্ঠিৰ আৰু ভীমতকৈও জ্যেষ্ঠ, আনকি অৰ্জুনতকৈ বহুত জ্যেষ্ঠ। অৰ্জুন আৰু কৰ্ণৰ এইজ ডিফাৰেঞ্চ বহুত বেছি। নিজতকৈও ইমান সৰু এজনক চিঞৰি চিঞৰি যুঁজিবলৈ আমন্ত্ৰণ জনোৱাটো শোভা নাপায়, আৰু এইটোৱে আছিল কৰ্ণৰ প্ৰথমটো ভুল। কৰ্ণই কৰা দ্বিতীয়টো ভুল, হস্তিনাপুৰৰ ৰাজসভাত পাশা খেলত পাণ্ডৱ যেতিয়া পৰাস্ত হৈছিল, তাৰ পাছত ৰাজসভাত সকলোৰে সন্মুখত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰা হৈছিল, সেই সময়ত কৰ্ণৰ ভূমিকা একেবাৰে ঠিক নাছিল। দুৰ্যোধনৰ ভাতৃ বিকৰ্ণই কৈছিল, ভাতৃ এয়া উচিত হোৱা নাই, এয়া ভুল, এয়া বন্ধ কৰা। তেতিয়া কৰ্ণই বিকৰ্ণক উভতি ধৰিছিল, বাকযুদ্ধত লিপ্ত হৈছিল। কৰ্ণই কৈছিল, এনেকুৱা স্ত্ৰীৰ লগত এয়াই কৰাই উচিত, আৰু বহু কটু বাক্য প্ৰয়োগ কৰিছিল। এইবোৰ মুঠেও উচিত নাছিল। কৰ্ণৰ মুখৰ পৰা ওলোৱা সেই শব্দবোৰ আৰু দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সেই লজ্জাজনক দৃশ্যই কুৰুক্ষেত্ৰৰ কাৰণ হৈ পৰিছিল। ইচ্ছা কৰা হ'লে কৰ্ণই সেইখিনি ৰখাব পাৰিলেহেঁতেন। নাৰীক সন্মান দেখুৱাই সেয়া বন্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু তাকেই নকৰি আৱেগত আহি কৰ্ণই ইটোৰ পিছত সিটো কটুবাক্য প্ৰয়োগ কৰি গৈ থাকিল আৰু নিজে যুদ্ধৰ কাৰণ হৈ পৰিল। গতিকে জীৱনত কেতিয়াও কোনো নাৰীক অপমান নকৰিব। কৰ্ণৰ পৰা শিকিবলগীয়া বহু ভাল গুণো আছে। দানবীৰ আছিল কৰ্ণ। জীৱনৰ কঠিন পৰিস্থিতিটো নিজক ভাগি পৰিবলৈ দিয়া নাছিল কৰ্ণই। ভগৱান শ্ৰীকৃষ্ণৰ সৈতে কৰ্ণৰ যেতিয়া মুখামুখি হৈছিল, কৰ্ণই কৈছিল, প্ৰভু, মোৰ লগতো কেৱল সেয়াই হ'ল। যিগৰাকী মায়ে জন্ম দিছিল, তেওঁৱে মোক জন্মৰ পিছতে ত্যাগ কৰিলে। ক্ষত্ৰিয় হৈও ক্ষত্ৰিয় ধৰ্ম পালনৰ মই সুযোগ নাপালোঁ। আনকি দ্ৰৌপদীৰ স্বয়ম্বৰতো মই সূতপুত্ৰ বুলি অপমানিত হ'বলগীয়া হ'ল। কিন্তু কৰ্ণৰ জীৱনৰ পৰা শিকিবলগীয়া কথাটো হ'ল, নিজকে সকলো পৰিস্থিতিৰ সৈতে মুখামুখি কৰাই তাৰ পৰা কেনেকৈ বাচিব পাৰি সেই চিন্তা কৰিছিল, তাৰ বাবে সংগ্ৰাম কৰিছিল। যেতিয়া শিক্ষা দিবলৈ অস্বীকাৰ কৰি গুৰু দ্ৰোণাচাৰ্যই কৰ্ণক বিমুখ কৰি পঠিয়াই দিছিল, তেতিয়া ভাগি নপৰি নিজে গুৰু বিচাৰি ওলাই আহিছিল আৰু ভগৱান পৰশুৰামৰ শৰণাপন্ন হৈছিল। এজন যোদ্ধা ৰূপত কৰ্ণই নিজকে তৈয়াৰ কৰিলে আৰু মিত্ৰ
দুৰ্যোধনৰ পক্ষত থাকি কুৰুক্ষেত্ৰ যুদ্ধত নামি পৰিল। গতিকে কৰ্ণই শিকাই গৈছে চিটুৱেশ্যন যিমানেই নহওক যাম বুলি ভাবিলে গুচি যাব পাৰি। কৰ্ণৰ জীৱনৰ পৰা শিকিবলগীয়া তৃতীয়টো কথা, শিক্ষাই নহয় শিক্ষা দিয়া জনকো সমানেই সন্মান কৰা উচিত। শিক্ষা ল'বলৈ কৰ্ণ যেতিয়া গুৰু দ্ৰোণাচাৰ্যৰ কাষলৈ গৈছিল তেতিয়া কেৱল সত্যকহে শিক্ষা দিয়া হয় বুলি গুৰু দ্ৰোণাচাৰ্যই বিমুখ কৰিছিল কৰ্ণক। কৰ্ণই নিজৰ পৰিচয় দিব পৰা নাছিল, কিন্তু কৰ্ণই যেনে তেনে ধনুৰ্বিদ্যা অৰ্জন কৰিব বিচাৰিছিল। সেইবাবে ব্ৰাহ্মণৰ ভেষ ধৰি তেওঁ পৰশুৰামৰ কাষলৈ গৈছিল, কাৰণ কেৱল ব্ৰাহ্মণকে শিক্ষা দিয়ে ভগৱান পৰশুৰামে। এদিন কৰ্ণৰ কোলাতেই মূৰ থৈ জিৰণি লৈ আছিল ভগৱান পৰশুৰাম। তেতিয়া এটা বিচিক আহি কামুৰিছিল কৰ্ণৰ ভৰিত। বিষ যন্ত্ৰণা আৰম্ভ হৈছিল কৰ্ণৰ, কিন্তু কৰ্ণই নিজৰ ভৰিখন আঁতৰাই আনিব পৰা নাছিল, কাৰণ ভৰিখন আঁতৰাই আনিলেই ভগৱানৰ টোপনি ভাঙি যাব, ভগৱানৰ খং উঠিব। সেইবাবে কৰ্ণই সহ্য কৰিছিল। এটা সময়ত টোপনিৰ পৰা সাৰ পাই পৰশুৰামে দেখে কৰ্ণৰ ভৰিত তেজেই তেজ। তেতিয়া পৰশুৰামৰ সন্দেহ হ'ল। তেওঁ কৰ্ণক প্ৰশ্ন কৰিলে, কোন তুমি? তুমি কেতিয়াও ব্ৰাহ্মণ হ'বই নোৱাৰা, কাৰণ ইমান সহ্য কৰা শক্তি কেৱল সত্যৰহে আছে। কৰ্ণৰ ওপৰত প্ৰচণ্ড খং উঠিল। পৰশুৰামে শাপ দিলে কৰ্ণক, যেতিয়াই তোমাৰ আটাইতকৈ বেছি প্ৰয়োজন হ'ব তেতিয়াই তুমি মোৰ পৰা অৰ্জন কৰা সকলো বিদ্যা পাহৰি যাবা। তেতিয়া পৰশুৰামৰ চৰণত ধৰি কৰ্ণই ক'লে, ভগৱান এনেকুৱা শাও নিদিব, কাৰণ শাও এবাৰ দিয়াৰ পাছতো আৰু ঘূৰাই ল'ব নোৱাৰি। কৰ্ণই হাহাকাৰ কৰি পৰশুৰামক ক'লে, প্ৰভু, মই ক'ত জন্ম হৈছোঁ, কোন কুলত জন্ম হৈছোঁ মই একোৱেই নাজানো। এটাই মাথো জানো, মই ধনুৰ্বিদ্যা শিকিব লাগে, সেইবাবে আপোনাৰ ওচৰলৈ আহিছোঁ। কৰ্ণৰ অৱস্থা দেখি নিজৰ বিজয়ৰ ধনুখনকে দি দিলে পৰশুৰামে। কৰ্ণৰ মৃত্যুৰ কাৰণ হৈ পৰা আৰু এটা শাও আছে। এদিন জংঘলৰ ৰাক্ষসৰ পিছে পিছে আহি কৰ্ণই ৰাক্ষসৰ ফালে বান এৰি দিলে। কৰ্ণৰ হাতত এজনী গাইৰ নিধন হ'ল। গাইজনী আছিল ব্ৰাহ্মণৰ। ব্ৰাহ্মণদেৱ আহি কৰ্ণক ক'লে, এয়া তুমি কি কৰিলা? এটা অসহায় প্ৰাণীক মাৰি পেলালা। তেতিয়া ব্ৰাহ্মণদেৱে কৰ্ণক শাও দিলে এই বুলি, তুমিও যেতিয়া অসহায় অৱস্থাত থাকিবা তোমাকো কোনোবাই বধ কৰিব। আৰু যুদ্ধভূমিত সেয়াই হ'ল। অৰ্জুনৰ মুখামুখি হোৱাত পাহৰি গ'ল পৰশুৰামৰ পৰা অৰ্জন কৰা সকলো বিদ্যা। ৰথৰ চকা আবদ্ধ হৈ পৰাৰ সময়ত নিৰস্ত্ৰ অৱস্থাত অৰ্জুনে বধ কৰিলে কৰ্ণক। ইয়াৰ পৰা এইটোৱে বুজি লওক, যি শিক্ষা গ্ৰহণ কৰে সেই শিক্ষাখিনিয়ে সন্মান কৰিব লাগে, আৰু যিজনে শিক্ষাখিনি দিয়ে তেওঁকো সন্মান কৰিব লাগে। কৰ্ণৰ পৰা শিকিব লগা চতুৰ্থ কথাটো হৈছে, কৰ্ণই মিত্ৰতা কৰিব জানিছিল আৰু শেষ মুহূৰ্তলৈ মিত্ৰতাৰ ধৰ্ম পালনো কৰিছিল। আজিকালি এনেকুৱা খুব কম মানুহ ওলাব যি ফ্ৰেণ্ডশ্বিপ কৰি ফ্ৰেণ্ডশ্বিপৰ ধৰ্ম পালন কৰিব। কৰ্ণই জানিছিল মহাভাৰতৰ যুদ্ধত পাণ্ডৱে জয় হ'ব, কাৰণ তেওঁলোকৰ কাষত স্বয়ং বাসুদেৱ থিয় হৈ আছে। তথাপিও মিত্ৰতাৰ ধৰ্ম পালন কৰি কৰ্ণই যুদ্ধ কৰিছিল। মিত্ৰ দুৰ্যোধনক বিশ্বাস যোগাইছিল, জয় কৌৰৱৰে হ'ব। মহাভাৰতৰ যুদ্ধৰ মাজত যেতিয়া কৰ্ণই নিজৰ মাতৃ পৰিচয় জানিব পাৰিলে, তেতিয়া কৰ্ণই মাক কুন্তীক প্ৰণাম জনাই ক'লে, মাতৃ, এই যুদ্ধত পাণ্ডৱৰ 5 জনেই বাচি থাকিব। যুধিষ্ঠিৰ, ভীম, নকুল, সহদেৱ সকলো জীয়াই থাকিব, কিন্তু কৰ্ণ আৰু অৰ্জুনৰ মাজত এজনহে থাকিব এই যুদ্ধত, কাৰণ হে মাতৃ, যুদ্ধটো অনিবাৰ্য, যুদ্ধ কৰিবই লাগিব। কৰ্ণই সকলো জানিছিল, সন্মুখত পৰাজয়, তথাপিও মিত্ৰ ধৰ্ম পালন কৰিবলৈ কৰ্ণ যুঁজিবলৈ ওলাই গৈছিল। বন্ধুত্ব কৰিবই যদি শিকিব বিচাৰিছে তেন্তে কৰ্ণৰ পৰা শিকক। কৰ্ণৰ জীৱনৰ পৰা শিকিবলগীয়া অন্তিমটো কথা হ'ল, যদি আপুনি আনতকৈ অলপ হ'লেও বেছি উপাৰ্জন কৰিছে তেন্তে 10 জনৰ হিতৰ বাবে উপাৰ্জনৰ কিছু অংশ বিনিয়োগ কৰাটো আপোনাৰ দায়িত্ব। কৰ্ণ সকলোতকৈ বেছি দানবীৰ আছিল। কেৱল যে কৰ্ণই মিত্ৰ ধৰ্ম পালন কৰিছিল তেনে নহয়, কৰ্ণ আছিল এজন প্ৰকৃত দানবীৰ, যি নিজৰ কবচ কুণ্ডল দান দি দিছিল দেৱৰাজ ইন্দ্ৰক। ইয়াৰ পৰা এটা কথাই শিকি লওক, বন্ধু হ'লে কৃষ্ণৰ দৰে হ'ব লাগে, যি যুদ্ধ নকৰিলেও বন্ধুৰ জয় নিশ্চিত কৰে, নহ'লে কৰ্ণৰ দৰে হওক, যি পৰাজয় নিশ্চিত বুলি জানিও বন্ধুৰ হৈ যুদ্ধ দিয়ে।